সূৰ্যমুখী ফুলৰ গুটিবিলাকত মানুহৰ খাদ্যৰ উপযোগী প্ৰটিন আৰু চৰ্বি থাকে। এইবোৰক তৈলবীজ বুলি কোৱা হয়। এই বীজবিলাকত শতকৰা 40-50% তেল থাকে। এই খেতিৰ শস্য ৰক্ষা কৰিবলৈ হ'লে কেনেদৰে পৰিচৰ্যা কৰিব লাগে সেই সন্দৰ্ভত কিছু তথ্য এই প্ৰতিবেদনৰ জৰিয়তে। কেওকুটা পোকে আক্ৰমণ কৰিলে শতকৰা 5% শক্তিযুক্ত মালাথিয়ন ঔষধৰ গুড়ি 20 চিচাৰ 3 সপ্তাহৰ পাছত প্ৰয়োগ কৰিব লাগে। ফুল ধৰাৰ সময়ত গান্ধী পোকে আক্ৰমণ কৰিলে বিঘাই প্ৰতি 4-5 কেজি BHC ঔষধ ছটিয়াব লাগে। চাহি পৰা ৰোগৰ পৰা হাত সাৰিবলৈ পানীত দ্ৰৱিত হোৱা ছালফাৰ 1 কিলোগ্ৰাম 200 লিটাৰ পানীত মিহলাই প্ৰয়োগ কৰিব লাগে। ঘূণে ধৰা বেমাৰ ৰোধ কৰিবলৈ 1 গ্ৰাম জিৰাম প্ৰতি লিটাৰ পানীত মিহলাই 15 দিনৰ অন্তৰে অন্তৰে স্প্ৰে কৰিব লাগে। পাতত দাগ পৰা বেমাৰে দেখা দিলে 1 কিলোগ্ৰাম ফাইটন 400 লিটাৰ পানীত মিহলাই স্প্ৰে কৰিব লাগে। অধিক তথ্যৰ বাবে অভিজ্ঞ কৃষকৰ পৰা পৰামৰ্শ ল'বলৈ নাপাহৰিব। নিউজ 6 ৰিপৰ্ট অংকুৰিত অসম।